নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত 2 ফেব্ৰুৱাৰী 1912 চন পূৰ্বৰ জৰ্জ ইনষ্টিটিউচন ডিব্ৰুগড় অসম সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত একিবুৰ ৰহমান অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধা ভজনীয় নমস্কাৰ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা গ্ৰহণ কৰিব শিক্ষকতাৰ দৰে মহান ব্ৰতত নিয়োজিত হৈ সুদীৰ্ঘকাল শিক্ষা সেৱাত ব্ৰতী থকা আপোনাৰ দৰে এগৰাকী শিক্ষকক বিদায় সম্ভাষণ জনাবলৈ পাই মনত দুখ অনুভৱ কৰিছোঁ আপুনি শিক্ষক হিচাপে 1993 চনৰ এপ্ৰিল মাহত কৰ্মজীৱনৰ পাতনি মেলিছিল ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাৰ পিছত বদলি হৈ আহি 1995 চনৰ আগষ্ট মাহত বাগবিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিছিল আৰু অবিৰতভাৱে সুদীৰ্ঘকাল শিক্ষক হিচাপে কৰ্মৰত হৈ চৰকাৰী নীতি অনুসৰি 2026 চনৰ 30 জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰিছে সেই শ্ৰদ্ধাস্পদ আপুনি এগৰাকী শিক্ষক হিচাপে উচ্চ আদৰ্শ নিয়মানুৱৰ্তিতা কঠোৰ অনুশাসন আৰু সকলো কামতে শৃংখলাবদ্ধ আছিল আপুনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্ঞানৰ পোহৰ বিলাই তেওঁলোকক উপযুক্ত মানুহ কৰি গঢ়ি তুলিবলৈ বহু পুৰুষাৰ্থ চেষ্টা কৰিছিল আপোনাৰ মৰম স্নেহ সহানুভূতিশীলতা নম্ৰতা সৰলতা আদি গুণসমূহে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি সুপথেৰে আগুৱাই নিয়াত সহায় কৰিছিল আমি আজি সঁচাকৈয়ে এজন আদৰ্শৱান শিক্ষকৰ অভাৱ অনুভৱ কৰিছোঁ সেই জ্ঞানৰ পূজাৰী সময় গতিশীল আৰু অসহনীয়ভাৱে নিষ্ঠুৰ আমাৰ জীৱনৰ পৰা সময় তীব্ৰবেগী ঘোঁৰাৰ দৰে চেকুৰি আঁতৰি যায় এইবোৰ লৈ যায় কৰ্মৰ খটীয়া স্বৰূপাৰ্থত শিক্ষকতা মানে ত্যাগ শিক্ষক শিক্ষয়িত্ৰী ত্যাগৰ প্ৰতিমূৰ্তি সংসাৰৰ বিভিন্ন ঘাত প্ৰতিঘাত অতিক্ৰম কৰি ত্যাগৰ মহামন্ত্ৰেৰে আপুনি শিক্ষকতাক অৰ্থবহ কৰি তুলিলে জীৱনক কৰি তুলিলে মহান সৰ্বশেষত পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আপোনাৰ অনাগত দিনবোৰ সুখ শান্তি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ইতি ভৱদীয় শ্ৰীমতী মীনাক্ষী ফুকন অধ্যক্ষা বাগবিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় ডিব্ৰুগড় অসম শ্ৰদ্ধাৰে সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল বাগবিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় ডিব্ৰুগড় অসম দিনাংক 30 জানুৱাৰী 2026 এই সম্বৰ্ধনা পত্ৰখনি অধ্যক্ষ মহোদয়াৰ লগতে আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী আৰু লগতে তেখেতৰ লগত অনবৰতে থকা বিশেষভাৱে লক্ষীপ্ৰসাদ শইকীয়াদেৱেও তেখেতক এইখন প্ৰদান কৰিব Itu lumayan.